নমস্কাৰ বন্ধুসকল, মই হিদান। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুলাই মাহটোত এই 3টা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াই হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ কিছু ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত কিবা এটা অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ বাবে সকলোৰে মন সেই বিষয়টোতে কেন্দ্ৰীভূত হৈ থাকিব। এই সময়ত বেছি মানুহক নিমন্ত্ৰণ কৰাটো পৰিহাৰ কৰি সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক। আপোনাৰ পৰিয়ালৰ সদস্যৰ আস্থা বৃদ্ধি হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। কোনো এটা বিষয়ক লৈ আপোনাৰ দেউতাকৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। এনে পৰিস্থিতিত তেওঁলোকক উপযুক্তভাৱে সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ ভালদৰে শুনক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আৰ্থিক দুৰ্বলতা আহিব, যাৰ বাবে আপোনাৰ মনটো হতাশ হৈ থাকিব। কিন্তু আপোনাৰ আন ক্ষেত্ৰৰ পৰা লাভ আহৰণ কৰাৰ মনোনিৱেশ কৰিব। যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আপোনাৰ সংগীক ভালদৰে পৰীক্ষা কৰক, কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। চৰকাৰী চাকৰিত কৰ্মৰত ব্যক্তিসকলে হয়তো তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ পৰা উৎসাহ পাব, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত বহু নতুন সুযোগ পাব পাৰে, কিন্তু তেওঁলোকে নিজৰ কাম কৰিবলৈ অধিক আগ্ৰহী হ'ব। এনে পৰিস্থিতিত আপোনাৰ হাতৰ পৰা এটা ভাল সুযোগ পিছলি যাব পাৰে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব, যাৰ বাবে অভিভাৱকসকলে আপোনালোকৰ লগত সুখী হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বেছিভাগ সময় অসাৰ কামত কটাব। আপোনাৰ মনোযোগ ইফালে সিফালে বিচৰণ কৰিব আৰু সন্তুষ্টি নাপাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব, যাৰ বাবে তেওঁলোকৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহিব। এনে সময়ত নিশ্চয়কৈ আপোনাৰ শিক্ষকৰ পৰামৰ্শ লওক, যিয়ে আপোনাক সহায় কৰিব। কামৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলে বিবাহ পাশত আবদ্ধ হৈছে তেওঁলোকে হয়তো নিজৰ সংগীৰ পৰা কিবা এটা শুভ লক্ষণ লাভ কৰিব পাৰে, যাৰ বাবে পৰিয়ালৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। বৰ্তমান যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, হয়তো তেওঁলোকৰ সংগীয়ে বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ মন দুখ লাগিব। আপুনিও আপোনাৰ সংগীৰ প্ৰতি মোহভংগ হ'ব পাৰে। এই মাহত বিবাহৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলে তেওঁলোকৰ জীৱনলৈ নতুন মানুহ আহিব, যিয়ে আপোনাৰ প্ৰতি মোহ গঢ়ি তুলিব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সময় কটাওক আৰু সময় দিয়ক, নহ'লে পিছত কিবা অশুভ পৰিঘটনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। প্ৰতিদিনে আপুনি নিজৰ মাজত নতুন শক্তি বিচাৰি পাব আৰু সেই অনুসৰি কাম কৰিব। মুঠতে এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল হ'ব।
আপুনিও মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই মাহত আপোনাৰ বুদ্ধিমত্তাৰ অভাৱনীয় বিকাশ হ'ব, যাৰ ফলত আপোনাৰ মনটো নতুন নতুন ধাৰণা সৃষ্টি হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মকৰ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ভাই ভনীসকলৰ লগত কোনো বিষয়ত কাজিয়া হ'ব পাৰে, গতিকে তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰক আৰু কথা ভালদৰে শুনিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিয়ালত সম্পত্তি সম্পৰ্কীয় পুৰণি বিষয় আহিব পাৰে, যাৰ বাবে সকলোৰে মনত আতংক থাকিব। লগতে পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ সম্ভাৱনাও আছে। সেইবাবে এই মাহত আপোনাৰ পৰিয়ালৰ বিপদ দূৰ কৰিবলৈ প্ৰতিদিনে পোৱা হনুমান চালিচা আবৃত্তি কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ পৰিছে, যাৰ বাবে ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। বজাৰত আপোনাৰ বিষয়ে এটা নেতিবাচক ভাৱমূৰ্তি সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ হাতৰ পৰা বহু ব্যৱসায়িক চুক্তি হেৰাই যাব পাৰে। যিকোনো চুক্তি কৰাৰ সময়ত নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰক। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ এই মাহত তেওঁলোকৰ মনত ভৱিষ্যতক লৈ আশংকা থাকিব, যদিও তেওঁলোকে নিজৰ কামত সন্তুষ্ট হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত নিজৰ কামৰ প্ৰতি অধিক আগ্ৰহ দিব আৰু প্ৰাণীটোৰ প্ৰতি ভাল মনোভাৱ থাকিব, যাৰ ফলত আপোনাৰ যি বছ সেই বছৰ সন্মুখত তেওঁলোকৰ শক্তি বৃদ্ধি পাব। এই মাহত আপোনাৰ দৰমহা বৃদ্ধি হোৱাৰো সম্ভাৱনা দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ বাবে নতুন সমাধান বিচাৰি উলিয়াব আৰু ইয়াৰ বাবে সময় উসৰ্গা কৰিব। কিছুমান প্ৰত্যাহ্বান আপোনাৰ সন্মুখত আহিব পাৰে, কিন্তু আপুনি সাহসেৰে সেইবোৰ সন্মুখীন হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে কোনো কথাত হতাশ হৈ থাকিব পাৰে। মূলতঃ হোটেল পৰিচালনাৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব আৰু নিজৰ বাবে নতুন বিকল্প বিচাৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহতে সোণালী সুযোগ লাভ কৰিব পাৰে, গতিকে নিজৰ চৌপাশৰ বিশেষ যত্ন লওক। কোনো সুযোগ হাতেৰে পাৰ হৈ যাবলৈ নিদিব আৰু তাত আপোনাৰ 100% আপুনি সময় দিবলৈ চেষ্টা কৰক, য'ত আপুনি 100% সফলতা হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো প্ৰেম জীৱনৰ বাবে খুবেই ভাল আৰু আপুনিও আপোনাৰ সংগীৰ প্ৰতি সৎ হ'ব। বিবাহিতসকলে হয়তো নিজৰ সংগীৰ প্ৰতি আৱেগিক হৈ পৰিব আৰু তেওঁলোকৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। সম্পৰ্কত থকা ব্যক্তিসকলে নিজৰ সংগীৰ স্বাস্থ্যক লৈ বিশেষ চিন্তিত হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত নিজৰ জীৱন সংগী বিচাৰি উলিওৱাত শক্তি অপচয় কৰিব নালাগে, কাৰণ এই মাহত ইয়াৰ কোনো শুভ লক্ষণ দেখা পোৱা নাযায়। কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'লে তাতো হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি দুৰ্বল অনুভৱ কৰিব আৰু কোনোবা নহয় কোনোবা ৰোগত আক্ৰান্ত হ'ব। এনে পৰিস্থিতিত
স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু কোনো কথাতে বেছি চিন্তা নকৰিব। প্ৰতিদিনে ব্যায়াম বা যোগাসন কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ খুব ভাল অভ্যাস কৰক। আপুনিও মানসিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। এনে সময়ত নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক আৰু ধৈৰ্য ধৰি ৰাখক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। মীন ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ পৰিয়ালত নতুন সুখ কঢ়িয়াই আনিব আৰু সকলো সদস্যই ইজনে সিজনৰ প্ৰতি আৱেগিক হৈ পৰিব। আপোনাৰ ভাই ভনীৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি হ'ব আৰু আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ মা দেউতাক আপোনাৰ লগত সুখী হ'ব আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। ঘৰত কোনো আত্মীয়ৰ বিয়া হোৱাৰ সম্ভাৱনাও আছে, যাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদি আপোনাৰ কোনো পুৰণি মাটি আছে তেন্তে বিক্ৰী কৰাৰ কথাও ভাবিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ীসকলে এই মাহত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন হ'ব, কাৰণ শত্ৰুৰ পৰা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি আন ব্যৱসায়ীৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, যিয়ে আপোনাৰ ব্যৱসায়ক পৰোক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। এনে পৰিস্থিতিত বুদ্ধি আৰু ধৈৰ্য ব্যৱহাৰ কৰক আৰু অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত নহ'ব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকে সহকৰ্মীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু সকলো কামত সন্তুষ্ট যেন দেখা যাব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব আৰু কৰ্মক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত মনটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ 100% সময় দিবলৈ চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব আৰু পঢ়া শুনাত মনোনিৱেশ কৰিব। এই মাহত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ গুৰুত্ব নতুন নতুন কথা শিকিব, নিজৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাত সহায় হ'ব। পৰিস্থিতিত আপোনাৰ আগ্ৰহ অনুসৰি যিকোনো বিষয়টো বাছি লওক আৰু তাৰ ওপৰত ভালদৰে কাম কৰক। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনত নতুন মাত্ৰা প্ৰতিষ্ঠা কৰি নিজাকৈ লক্ষ্য নিৰ্ধাৰণ কৰিব, যিয়ে তেওঁলোকৰ বাবে ভৱিষ্যতে সহায় বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো বিবাহিত লোকসকলৰ বাবে উপভোগ্য হ'ব আৰু তেওঁলোকে পত্নীৰ পৰা কিছুমান আকৰ্ষণীয় উপহাৰ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিস্থিতিত দুয়োজনে ইজনে সিজনক লৈ চিন্তিত হ'ব আৰু চিন্তা কৰিব আৰু ভৱিষ্যতৰ পৰিকল্পনাও কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলে নিজৰ সংগীৰ সৈতে কিছুমান স্মৰণীয় অভিজ্ঞতা লাভ কৰিব, যিবোৰ তেওঁলোকৰ লগত আজীৱন থাকিব। বিবাহৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলে হয়তো এই মাহত ক'ৰবাৰ পৰা খুবেই ভাল প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে আৰু শুভ লক্ষণ দেখাও গৈছে, আৰু ইয়াৰ বাবে তেওঁলোকৰ আশীৰ্বাদ হৈ থাকিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি পেটৰ লগত জড়িত কিছুমান ৰোগত ভুগিব পাৰে, যিবোৰ অতি সোনকালে আৰোগ্য হ'ব। শাৰীৰিকভাৱে আপোনাৰ কোনো গুৰুতৰ সমস্যা নহ'ব
আৰু আপুনি পূৰ্বতকৈ সুস্থ অনুভৱ কৰিব। যদি আপোনাৰ হাঁফানিৰ সমস্যা আছে তেন্তে নিজৰ বিষয়ে বিশেষ যত্ন লওক আৰু সদায় লগত ইনহেলাৰ এটা ৰাখিবলৈ চেষ্টা কৰক। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ বুদ্ধিমত্তাও বৃদ্ধি পাব। এই মাহটোৱে আপোনাক ইতিবাচক শক্তিৰে ভৰাই তুলিব আৰু নতুন ধাৰণা আপোনাৰ মনত প্ৰৱেশ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মীন ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।